আজা ফুলা বতৰতে মই ঐ পাখি লাগি উৰি ফুৰে মলে গুচি যায় মই কি বুলি ৰুলা আম বুলি ওয়েলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোৱে হয়তো নিজৰ ঘৰে ঘৰে বা নিৰ্দিষ্ট স্থানত গছপুলি ৰোপণ কৰিছে আৰু ৰুবও লাগে পৰিৱেশটো সুন্দৰ কৰি ৰখা দায়িত্ব আমাৰেই হয় আৰু আমিয়ে সুন্দৰ কৰি ৰাখিব লাগিব এই সেউজীয়া পৰিৱেশটো গঢ়ি তুলিলেহে পৃথিৱীখন সুৰক্ষিত হৈ থাকিব আৰু আমাৰ মানৱ জাতিটো সুৰক্ষিত হৈ থাকিব তেন্তে আজি সকলোৱে গছপুলি এটি ৰুলে বুলি আশা কৰিছোঁ আমাৰ ঘৰতো আমি আজি গছপুলি ৰোপণ কৰিছোঁ তাকে আপোনালোকক দেখাওঁ আমি কেনেকৈ কি ধৰণে ৰুলোঁ কি পুলি ৰুলোঁ তাক আপোনালোকক অলপ দেখাম তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আপোনালোকক দেখাওঁ আমি কি পুলি ৰুলোঁ মায়ে ৰুই আছে এয়া পুলি ৰোৱা ষ্টাৰ্ট পুলিটো ৰুইছে আৰু ভালকৈ ডাঙৰ হ'ব সাৰ পানী দিম তাকে কামনা কৰিছোঁ তো এতিয়া চাই থাকক আপোনালোকে এয়া আমাৰ গাঁওখনৰ এটি সুন্দৰ দৃশ্য মানে আমাৰ গাঁৱৰ ৰাস্তাটো ইমানেই ধুনীয়া চাৰিওফালে আজাৰ ফুলি আছে আৰু লগতে গ্ৰীণ মানে একদম সেউজীয়া পৰিৱেশ ৰাতিপুৱা সময়ত যেতিয়া শুই উঠি অলপমান খোজ কাঢ়োঁগৈ তেতিয়া মানে এই ঠাইডোখৰ ইমান ভাল লাগে একদম চালে মানে চাই থাকিব মন যায় আৰু ৰাতিপুৱা শুই উঠি ধৰি লওক সেউজীয়া এটা পৰিৱেশ দেখিলে চবৰে মন ভাল লাগে তো এয়া আমাৰ গাঁৱৰ এটা সৌন্দৰ্য অৰ্থাৎ সৌন্দৰ্যতা বুলি ক'ব পাৰোঁ আমি ৰাতিপুৱা ওলাই গৈছিলোঁ আৰু ৰাতিপুৱা সেই খন্তেকৰ এটি দৃশ্য কৰি ৰাখিলোঁ যাতে আপোনালোকক দেখাব পাৰোঁ আৰু এয়া মই দৌৰি দৌৰি গৈছোঁ ভণ্টিক কৈছোঁ ফটো এখন তুলি দে বুলি তাই মানে ফটো নুতুলি মোক তাই ভিডিঅ' কৰাত লাগিছে আৰু মই গমেই নাপাওঁ যে তাই মোক ভিডিঅ' কৰি থৈছে তো একো নহয় ভালেই হ'ল বাৰু ভিডিঅ'টো কৰি থ'লে আপোনালোকক দেখাব পাৰিলোঁ বলক চাওঁ আমাৰ ঘৰৰ ওচৰৰ ধুনীয়া পৰিৱেশবোৰ এই আমাৰ কাষৰে অলপ দূৰ হয় মানে ঘৰৰ পৰা অলপ দূৰ আমি ৰাতিপুৱা খোজকাঢ়িব যাওঁতে এয়া ঠাইডোখৰ ইমান ধুনীয়া দেখিবলৈ চাৰিওফালে বাগান আৰু বাগানৰ মাজে মাজে ধুনীয়া ধুনীয়া গছবিলাক ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু এনেকুৱা পৰিৱেশ দেখিলে হয়তো চবৰে ভাল লাগে আৰু চবৰে মন যায় এনেকুৱা এডোখৰ ঠাইত অলপ খোজ কাঢ়িবলৈ অলপ থাকিবলৈ ধুনীয়া পৰিৱেশবোৰ উপভোগ কৰিবলৈ তেন্তে আপোনালোকে চাই যাওক মই দেখাই গৈছোঁ আমি কেনেকুৱা ঠাইত ফুৰিব গ'লোঁ কি কৰিলোঁ আপোনালোকে চাওক বাই বাই ধুনীয়া ঠাইডোখৰ গুচি আহিলোঁ আমি এতিয়া অলপ সময় থাকিলোঁ আৰু তাত চালোঁ ঠাইবিলাক ভাল লাগিলে ঘৰৰ ওচৰে ঠাই তথাপিও অহা নাছিলোঁ আজি দেখিলোঁ এয়া আমাৰ দাদা ইয়াৰ বোলে ভাগৰ লাগিছে মৰ্ণিং ৱাক কৰি ঘূৰাই লৈ পাইছোঁ তাক যেনি তেনি এয়া আমাৰ ভণ্টি আৰু এজনী ভণ্টি ঘৰৰ ওচৰে হয় লগতে আহিছিলোঁ চব আৰু এইজনী হৈছে আমাৰ কেটেঙি ভণ্টি এইটো আৰু কথাই নাই অকল ক'ৰবাত যাবলৈ পালে ভালে পায় এয়া ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া অকল সেউজীয়া দেখিবলৈ ইমানেই মনোমোহা আৰু সময় থাকিব মন গৈছিলে অলপ সময় কিন্তু কি কৰিব উপায়টো নাই আহিবই লাগিব ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈহে যোৱা আৰু তাতে ইহঁতি কৈছে বৈ ঘৰ যাওঁ জল্দি যাওঁ সোনকালে গ'লোঁ আৰু সোনকালে আহিলোঁ বেছি সময় নকৰিলোঁ পাছত আকৌ এবাৰ যাম মন এটা আছে যাবলৈ তাত গৈ অলপ সময় থাকিবলৈ
সেয়াই আৰু আপোনালোকে চাওক। আজি ভিডিঅ'টোত ইমানেই দেখালোঁ, মানে আজি সুন্দৰ প্ৰাকৃতিক পৰিৱেশকে দেখালোঁ আপোনালোকক। চাই ভাল পালে বুলি আশা ৰাখিলোঁ, আৰু ভাল লাগিলে ভিডিঅ'টোত লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।